Hello students, welcome to your favorite channel English Learning Assam. Today I start the question paper solution of HS Final Examination 2020 Subject English Topic Poster Writing. মৰমৰ ছাত্ৰ ছাত্ৰী সকল আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ আগত তোমালোকৰ অহা HS ফাইনাল এক্সামিনেশ্যনৰ প্ৰস্তুতি হকে HS ফাইনাল এক্সামিনেশ্যন 2020 ৰ ইংলিছৰ রাইটিং স্কিলৰ পোষ্টাৰ ৰাইটিঙৰ ভিডিঅ' এটা লৈ আহিছোঁ। আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ আগত আৰ্থকুৱেক সেফটিৰ ওপৰত এটি পোষ্টাৰ ৰাইটিং আলোচনা কৰিম। আশা কৰিম এই পোষ্টাৰ ৰাইটিঙৰ বিষয়বস্তুখিনিয়ে তোমালোকক অহা পৰীক্ষাত সহায় কৰিব। প্ৰথমতে তোমালোকে কোৱেশ্চনটো চোৱা। ডিজাইন এ পোষ্টাৰ ইন নট মোৰ দেন 50 words to create awareness about the safety measures to be taken during an earthquake. মানে আৰ্থকুৱেকৰ সময়ত আমি কি সেফটি মেজাৰ ল'ব লাগে সেই বিষয়লৈ মানুহৰ মাজত সচেতনতা তৈয়াৰ কৰাৰ কাৰণে এটি পোষ্টাৰ লিখা যাৰ ওয়ার্ড লিমিট 50টা। একেবাৰে ইজি, মই সৰু একেবাৰে ভিডিঅ' তোমালোকে অলপ চালে পাৰিবা দেখা। এট ফাৰ্ষ্ট ইউ ড্ৰ দ্য ৰেক্টেংগুলাৰ। তোমালোকে প্ৰথমতে ৰেক্টেংগুলাৰ বক্স এখন তোমালোকে ড্ৰ কৰিব লাগিব। সেই ৰেক্টেংগুলাৰ বক্সৰ ভিতৰত এট ফাৰ্ষ্ট ইউ ৰাইট দ্য টাইটেল দ্যাট ইজ আৰ্থকুৱেক সেফটি। তাৰপিছত তোমালোকে এটা বি সেফ সেকুৰ ইয়ৰ ভেলুৱেবল লাইফ এটা শ্লোগানৰ নিচিনা এটা লিখি দিয়া, এইটো আণ্ডাৰলাইন কৰি দিবা। তাৰপিছত ইন ইনডোৰ্ছ আৰু ইন আউটডোৰ্ছ এইকেইটা লিখি দিলে হৈ যাব। ইনডোৰত যদি থাকা ভিতৰত যদি থাকা কি কৰিব লাগিব? ষ্টে আণ্ডাৰ এ টেবল অৰ ইভেন আণ্ডাৰ এ বেড। তাৰপিছত ষ্টে এৱে ফ্ৰম গ্লাছ উইণ্ডোজ ক্ৰেকিং ৱালছ। ষ্টে এৱে ফ্ৰম গ্লাছ উইণ্ডোজ এণ্ড ক্ৰেকিং ৱালছ। তাৰমানে এই গ্লাছ উইণ্ডো তাৰপিছত ক্ৰেকিং যিবিলাক ভঙা চঙীয়া ৱাল আছে তাৰ আঁতৰত থাকিলোঁ। ইন আউটডোৰ্ছ যেতিয়া তুমি আউটডোৰ থাকিবা। মুভ এৱে ফ্ৰম দ্য বিল্ডিং ট্ৰিজ ষ্ট্ৰীট লাইটছ। তাৰমানে বাহিৰত থাকিলে তুমি কি বিল্ডিং বা ট্ৰি নাইবা ষ্ট্ৰীট লাইট ইয়াৰ পৰা আঁতৰত থাকিব লাগিব। গো টু অপেন স্পেচ, তোমাৰ কি যাব লাগিব? অপেন স্পেচত থাকিব লাগিব, য'ত খালী জেগা আছে তাতে থাকিব লাগিব। তাৰপিছত ইন ভেহিকেল, যেতিয়া যদি ভূমিকম্পৰ সময়ত আমি কি ভেহিকেলত থাকোঁ তেতিয়া কি ধৰণৰ মেজাৰ ল'ব লাগে? ফাৰ্ষ্ট টাৰ্ণ অফ ইয়ৰ ভেহিকেল। নাম্বাৰ 2 পাৰ্ক ইয়ৰ ভেহিকেল ইন এ সেফ প্লেচ হোৱেৰ থিংছ কেন নট ফল। মানে তোমাৰ এই ভেহিকেলটো এনেকুৱা এটা ঠাইত ৰাখিব লাগে য'ত নেকি বস্তু বাহিনী কি পৰি নাযায়। আফটাৰ দ্য কুৱেক ডণ্ট এণ্টাৰ এ ডেমেজ হাউচ অৰ বিল্ডিং। মানে আৰ্থকুৱেক যোৱাৰ পিছত তোমাৰ ডেমেজ বিল্ডিং বা ঘৰত সোমাব নালাগে। ডণ্ট পেনিক, ভয় খাব নালাগে। চ' তোমালোকে যদি এনেকৈ লিখা তোমালোকৰ পোষ্টাৰ ৰাইটিং হৈ যাব। বেছি নহয়, তোমালোকৰ অহা পৰীক্ষাত কিন্তু পোষ্টাৰ ৰাইটিং খুব ইম্পৰ্টেণ্ট। মই আৰু তোমালোকৰ স্ক্ৰীনশ্বটৰ সুবিধা কৰি দিছোঁ। তোমালোকে দেখা এইখিনি স্ক্ৰীনশ্বট মাৰা, আউটডোৰৰ পৰা এইখিনি মাৰা স্ক্ৰীনশ্বট, নেক্সট এইখিনি মাৰা। চ' এইখিনি আছিল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু। আশা কৰিছোঁ আজিৰ এই চমু ভিডিঅ'য়ে তোমালোকক অহা পৰীক্ষাত সহায় কৰিব। থেংক ইউ ফৰ ৱাচিং।